নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিনন্দিয়া ব্লগ। আজি ৰবিবাৰ বুলি মানে আলু পৰঠা বোলে খাব পদমীয়ে। যোৱাকালি ৰাতিত ইউটিউবত দেখিছোঁ আলু পৰঠা কেনেকুৱা বনায়। এয়া চাওক, এইটো হৈছে আলু আৰু এইটো হৈছে আটা আৰু এইটো হৈছে চাওক, এনেকুৱা কৰি এই দেখাও এইটো আলু মাজত ঢালি ল'ল, এইটো পূৰা একদম পেটাই কিনে বনাব। খাবৰ কাৰণে বহুত ইচ্ছা, মানে বনাবৰ কাৰণে নাজানো আৰু খালি আলু পৰঠা শুনিহে আছোঁ, বনোৱা নাই, খোৱা নাই না। আগতে পূৰা এনেকুৱা মানে পূৰা জোপাই লৈছে, লৈ কিনে সুন্দৰকৈ মানে ইয়াত যেনেকুৱা ৰুটি বনাই তেনেকুৱাই। এইটো চাওকচোন, এইটো মানে পূৰা আলুৱে দেখি আছে চাওক, মানে এইটো মানে অলপ আলু পিচিছে চাওক। এইটো হৈছে আলু পৰঠাৰ চাইজ। তো বন্ধুসকল, যি কি নহওক হৈছে বা হোৱা নাই কোন জনাব। এতিয়া বনাই সুন্দৰকৈ বনাব। খাবই লাগিব না। খাবই লাগিব, মজাকৈ খাম হৈছেতো। অঁ, এইটো চেপাব জানা নাই, এই যে মোৰ নিচিনা হ'লগৈ। এই যে এইটো নাদেখে, এনেকুৱা হ'ব লাগে। ই চেপাব নাজানে ইমানটা অলপ হাগুটো কাম কৰে। তো বন্ধুসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হা, কেনেকুৱা বনাই চাই থাকক। চাওক, এইটো বোলে আলু পৰঠা। এইটো মানে পদুমীৰ ষ্টাইলত, মানে যোৱাকালি যিটো সহজ উপায়ত মানে দেখিছোঁ আলু পৰঠা বনোৱা। আৰু অকণমান কি আছে, বেলেগ ষ্টাইল আছে, এইটো লাষ্টত দেখাম। দুইটামান ৰাখি কিনে না, বেলেগ ষ্টাইলতো মানে বনাই খাম। এইটো মানে পদুমীৰ মানে সহজ উপায়ত মানে ইউটিউবত দেখা আৰু কি না, তাৰ ষ্টাইলত বনাই আছে আৰু মোৰ ষ্টাইলত বনাম। এইটো দুটা হ'লে হ'ব। মোৰ ষ্টাইলত প্ৰায় 3টামানৰ পৰঠা ওলাব লাগে, 2টা ৰুটিত 4টামান ওলাব পাৰে। মজাকৈ মই লাষ্টত বনাম বাৰু, দেখোন। এয়া চাওকচোন বন্ধুসকল, এইটো এটা মানে বেলেগ ষ্টাইল, পূৰা মিলি দিয়ক সুন্দৰকৈ। মানে এইটো হৈছে অলপ মানে ফল্ডিং চিষ্টেম, মানে ডাইৰেক্ট আলু ভৰাই দিছে। এইটো মানে ডাইৰেক্ট আলু ভৰাই দিছে, আৰু এইটো মানে ডাবল ৰুটি মানে ইয়াত জেপাই দিব আৰু এইটো এটা ষ্টাইল। আৰু মোৰ ষ্টাইলটো অকণমান বেলেগ হ'ব, অলপ কি কৰি দিয়ে, অলপ কিবা কৰি দিম না বেলেগ দিব নেকি? হ'ল হৈছে তো দে অঁ, অলৰেডি মানে 2টা ষ্টাইল হ'ল আলু পৰঠা বনোৱা। মানে সহজ উপায় আৰু কি এইটো না, কোনো টেনশ্যন নাই। কিন্তু এইটো আলু ঘৰত অলপ বেছি হৈছে, আলু বাহিৰত ওলাই গ'ল। আৰু এইটোতো কি এটাও হাত লগত বনোৱা নেকি? হাত লগত বনোৱা, মানে এটা অলপ কি বেলিব লাগিব। মানে আলু ভৰা হ'ল অলৰেডি, এনেই ডাঙৰ কৰি দিছোঁ মই। তোমাৰ সময় নোহোৱাৰ কাৰণে মই প্ৰায় একদম ডাঙৰ কৰি দিছোঁ। নাজানিলে কি কৰিম, হয় নে নহয়? উপায় নাই, এনেকৈ বনাব লাগিব আৰু কি। এইটো অলপ গেলি দিয়ক। হৈছে মইতো এনেকৈ বনাম, কিন্তু অলপ ষ্টাইল বেলেগ হ'ব নেকি। ফাৰ্ষ্টৰ ষ্টেপটো এনেকৈ হ'ব, মোৰ লাষ্ট মানে কি কয়, লাষ্ট ডিজাইন বনোৱাটো এইটো মানে ডাইৰেক্ট হ'ল। মোৰ মানে এনেকুৱা বনাই কিনে অলপ মানে কাটি কিনে ৰ'ল কৰি কিনে আকৌ মানে ৰুটি বনাব পাৰি। অকণমান মোৰ ভেজাল আছে লাষ্টতটো। এই ফাৰ্ষ্ট ষ্টেপটো মানে ভেজাল নাই, এনেকুৱা বনাব পাৰে ডাইৰেক্ট ভৰাই কিনে চিঙৰা মটন। অঁ, এইটো ডাইৰেক্ট এইটো ভাল পাওঁ। আহিব হয়গৈ নেকি? এইটো অলপ বেলি দিয়ক, এইটো বেলি দিয়কচোন। এইটো চাওক, কিনাৰে মানে ওলা নাই নেকি? নাই এনেকুৱা বেছি নাই। চবেই এইফালে দিয়া এতিয়া মাজত অলপ হৈছে, একো নাই। তো বন্ধুসকল, এতিয়া মোৰ ষ্টাইলত মানে বনাব আলু পৰঠা। আলু দি ল'ম অলপ সুন্দৰকৈ, মানে 2টা লেয়াৰত হ'ব আৰু কি মোৰ আলু পৰঠাটো। মানে নিজেহে খাম না, সেইকাৰণে হাতেদি দি দিলোঁ আৰু কি। নাখাব মোৰ টাইম। হা, আলু পৰঠা মানে আলুই আৰু কি। সুন্দৰকৈ আলু
তো মোৰ ষ্টাইলত বনাম মইহে যি কৰিম তুমি হ'ব গ'লে হ'ব নেকি মোৰ ষ্টাইল আলু শেষ মুহূর্তে সাইড করে চলে আলু নাকি বসে কোনোটা নাই পাকে আলুটা কোনোটা পেটরাট হয়ে আছে বঢ়িয়া হ'ল এইটো পাছত দি দিলোঁ এইটো ইয়াৰ জগাটো ইয়াত দি দিলোঁ মানে পদুমীৰ ষ্টাইলে হ'ল প্ৰথমৰ ষ্টাইলটো এতিয়া মানে অলপ কাটিং হ'ব আৰু কি কাটিং চিষ্টেম চাকু দি অকণমান কাটিম আৰু কি কাটিং চিষ্টেম হৈ যাব যিটো আলু লাগিছে হাতত মচি দিছোঁ সুন্দৰকৈ এতিয়া মানে কাটি হ'ব আৰু কি ষ্টাইল এনেকুৱা ডাইৰেক্ট ডাঙৰ হ'লেতো আৰু টেনশ্যনে নাই না হৈ গ'ল এতিয়া এইটো কাটি দিয়কচোন খালি এনেকুৱা কটাই চিৰি যিমান চিৰি হ'ব ইমানেই পাৰ হ'ব বুজি পালে একেবাৰে টুকুৰাই দিয়ক ইয়াত কাটক ইয়াত কাট পূৰা টুকুৰাই দে পাই কিয় নহ'ব সাইড করে দে একবারে এটা এটা হচ্ছে মোর স্টাইল আর কি না কাটবো কেন তুমি দিল মজাকে কাটি আছে পুরো কেন পাবো না পাৰঠা হ'বনে নাই ভাবি আছে নেকি এতিয়া কি কাম ডাইৰেক্ট এইটো এনেকুৱা ৰ'ল কৰিব লাগিব বুজি পাইছা কথাটো হয়তো ল'ব এনেকুৱা ৰ'ল কৰি কিনে অকণমান আটা দি দিছোঁ তাৰপিছত এনেকৈ ঢাপা কৰিব লাগিব এইটোহে আলু পৰঠা হৈ গ'ল বুজি পাইছা হৈছে না হৈছে হোৱা নাই হৈছে না এইটো অকণমান আটা দি কিনে বিলি দিয়ক বুজি পাইছা দে অলপ চাইড কৰি দিম ৰ'ল কৰি থৈ দিম আৰু বুজি পাইছা ঘটনাটো আলু পাতা খুৰুতে নেকি সৰুটা আইডিয়াটো গম পাইছা এইটো হৈছে মই বেলেগ কিয় দেখিছোঁ আৰু কি মানে কাৰিকৰবিলাকে যদি চাই আছে বেয়া নাপাব মানে আমাৰ ষ্টাইলটো মানে অন্যৰকম কাৰিকৰবিলাকে কৈ থাকিব কিজানি কাৰ বনোৱা শিকি কিনে বনাই আছে বাচাৰি কৈ থাকিব এতিয়াহে মানে পাৰঠাৰ মানে কিটো আহি যাব শ্বেপটো বুজি পাইছা মোৰ খাইছা আৰু আপোনাৰ খাইছা কেনেকুৱা লাগিব মোৰতো দোকানৰ দৰে হৈ গ'ল না দে আৰু দে চাওকচোন এতিয়া সুন্দৰকৈ বনাই আছে আলু পৰঠা পৰা যায় পূৰা সুন্দৰকৈ বনাই আছে এটাই পাইছে দুটা এইটো মই বনোৱা আলু পৰঠা অলপ তেল বেছিকৈ দিয়ক মানে এইটো থাক চেন পাইছেতো ভাল চেন পাইছোঁ এক মুখৰা দিলোঁ মানে অলপ বেছিকৈ দে বুজি পাইছা তাহলে বেছি চাৰ হ'ব গম পাইছা কথাটো ইমানবিলাক বহুত সময় লাগিব না পৰঠা বনোৱাত এইটো আছে মানে আলু পৰঠা তেলটো অলপ কম হোৱাৰ কাৰণে মানে ৰুটি মটন দেখি আছে খাবলৈ কিন্তু মজা হ'ব অলপ তেল বেছি কৰি দিবি বুজি পাইছা কথাটো তো বন্ধু গ'ল আমাৰ আলু পৰঠা হৈ গ'ল আৰু মাক মাতিছিলোঁ মা বোলে লগত খানি ভাত খাইছে সেইকাৰণে মানে অকণমান পিছত খাব মা বাবাহঁতে আৰু আমি সুন্দৰকৈ জেগাত ট্ৰাই কৰি আছোঁ প্ৰথমতে
এটা হচ্ছে আলু পরোটা একদম নরম নরম আর এই কালা মুরগিটা খালে আহিব খোজে মানে মানুহৰ কথা কি আৰু এইটো ট্ৰাই কৰি আছোঁ টেষ্টি আছে তো আলু পরোটা লাল চাহৰ লগত পূৰা একদম বান খাইছে দে tamam ban kasi alu patahan ko lang sa testing siya ano ko lang ito test na wala তখন বলে এসা ভালো পঠাই পুরোকে মজাকে খাই আছে তুমি বনোৱা ভাল হৈছে না মই বনোৱা ভাল হৈছে কওকচোন Ito ba? Ito ba? হা Saan? সেম সেম বোলে তুমি বনোৱাটো কিনাৰে কিনাৰে শক্ত খাই ভাল নালাগে আৰু মই বনোৱাটো মানে চাৰিওফালে একদম টেষ্টি আছে বুজি পাইছা এইটো মই বনোৱা পাক খাই খাই বনাব জানিব লাগিব বুজি পাইছা এনে নহয় আলু পৰঠা একদম মজা হৈছে এইটো চুপাৰ হৈছে এইটো চুপাৰ একদম চাইজ আৰু টেষ্টি হৈছে